जनायनि सिगा ओनसोल मोननै जायगायाव खम रांनि फैनाय आसनि गोथार बेखेवनानै होयो मिरु मिसिं बानेकेबांनि नेहाथारि राजु मेटगा। आसामनि साखाथि रायजो अरुणाचल प्रदेशनिफ्राय बोहैबोनाय दिपि दैमा आरो नाहर दैमानि गिसि गानायजों जनायनि सिगा ओनसोलाव रायजो जानाय सुबुंफोरखौ हालाय हाफाय खालामबोगासिनो बोसोरै बोसोर। बेनो जादों आबाद मावनाय, लामा दालां गासैबो खहा खालामलाङो। ইয়াৰ পৰা আমাৰ বহুত উপকাৰ হ'ব। বিশেষকৈ নাহৰ গেজেৰা, নাহৰ বান্দানা আৰু নাহৰ বিজুলী আজি বছৰ বছৰ ধৰি যিকোনো কৃষি কাৰ্যই হওক বা মাছ পোহাৰ পৰা আৰম্ভ কৰি পশু পক্ষী জীৱ জন্তু সকলোবিলাক সমস্যাৰ সৃষ্টি কৰি আহিছে। এইকাৰণে আজিৰ দিনটো আমি বহুত শুভ দিন বুলি ভাবিছোঁ। প্ৰথমতে মই এইকাৰণে মাননীয় আমাৰ বিধায়ক মহোদয় ভুৱন পেগু ছাৰ আৰু আমাৰ DC ছাৰ আমি ধন্যবাদ জনাইছোঁ। আৰু আজি বিশেষকৈ আমি আজি মিচিং বানেকেবাঙৰ ছেক্ৰেটাৰী ৰাজু মেটক ছাৰকো ধন্যবাদ জনাইছোঁ। তেখেত আহি আজি উদ্বোধন কৰি গৈছে ইয়াত। আৰু অতুল পেগু ছাৰক ধন্যবাদ জনাইছোঁ আৰু ৰাজকুমাৰ মৰাং ছাৰকো আমি ধন্যবাদ জনাইছোঁ। আমাৰ এটা বহুত দিনীয়া এটা সমস্যা, আমাৰ বিশেষকৈ আজি বছৰ বছৰ ধৰি নাহৰ গেজেৰা, নাহৰ বান্দানা আৰু নাহৰ বিজুলী বহুত সমস্যাৰ সৃষ্টি হৈছে। আৰু এইকাৰণে আজি আমি মাছ পোনাৰ বহুত পুখুৰীৰ পৰা মাছ ওলাই যায় বাৰিষা অহাৰ লগে লগে। বহুত সমস্যা, পশু ছাগলী গৰু গাহৰি চৰাবলৈ কোনো অসুবিধা হোৱা নাই, অসুবিধা হৈ আহিছে। এইকাৰণে আজি আমি খুব ভাল লাগিছে মনটো। আৰু লগতে আমাৰ যিটো 2 নং মিলনপুৰ ভলুকাগুৰি গাঁও, অকল এইখন মিলনপুৰ গাঁৱে নহয়, এইখন ৰঙাজানৰ পৰা আপটো কৰি গোটেই খেতি পথাৰ নষ্ট কৰি আহিছে। বহুত বাৰিষাই বহুত মানুহক আঁতলৈকে ঘৰৰ চোতালবিলাক আঁতলৈকে পানী হৈ যায়। সেইকাৰণে আমি আশা ৰাখোঁ এই যিটো আমাক ইয়াত যিটো স্কিম দিছে আমি ভাল লাগিছে, আমি ইয়াৰ পৰা বহুত উপকাৰ হ'ম বুলি আমি ভাবিছোঁ। এইকাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এইটো DRDA ডিপাৰ্টমেণ্টৰ পৰা 2023 বিত্তীয় বৰ্ষৰ কাৰণে এইটো প্ৰথম জনাই চাব ডিভিজন, জনাই ব্লক বা ধেমাজি জিলাত এনেকৈ জেনেৰেল স্কিম আজি প্ৰথম হৈছে। এইটো পূৰ্বৰ পৰা আমি চাই আহিছোঁ, আগৰ পৰা চাই আহিছোঁ আৰু তেনেকৈ সৰু সৰু স্কিম ইয়াত বহুত ধৰা হ'ল, কিন্তু এই স্কিমবিলাকে এই বান প্ৰতিৰোধ কৰিব পৰা নাই। সেইকাৰণে এইবাৰ এই অঞ্চলৰ চিগা পঞ্চায়তৰ টাকাম মিচিং পৰিণ কেবাং আৰু ইয়াত থকা আমাৰ জাতীয় সংগঠনসমূহৰ অশেষ চেষ্টাত বিধায়ক DC CO ধেমাজি জিলা পৰিষদ গোটেইকেইটাক আলোচনা কৰাৰ পাছত এইটো প্ৰথমবাৰৰ কাৰণে প্ৰথম ফেজ হিচাপে জিলাৰ ভিতৰত এই স্কিমটো অনুমোদন জনাইছে। আৰু আমি আশা কৰিছোঁ এই স্কিমটোৰ পৰা অঞ্চলৰ ৰাইজৰ বহুত উপকৃত হ'ব। আৰু আমি ইয়াতে এটা অনুৰোধ জনাব বিচাৰিছোঁ ৰাইজকো যে স্কিমটো যেন তেওঁলোকে প্ৰকৃত অৰ্থত বান প্ৰতিৰোধ কৰিবৰ কাৰণে এই অঞ্চলৰ ভূমিবিলাক বানপানীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰক। বাকী আগৰ দিনবিলাকত যি ধৰণে স্কিমবিলাক কৰাৰ নামত আমি স্কিম কৰিছোঁ এইধৰণে যাতে নহয় তাৰ কাৰণে মই সকলো পক্ষক আহ্বান জনাইছোঁ আৰু স্কিমটোৰ সফলতা কামনা কৰিছোঁ। এইটো ভলুকাগুৰিৰ পৰা 1 নং মিলনপুৰ 2 নং মিলনপুৰলৈকে হ'ব, প্ৰায় 1 কিলোমিটাৰ বুলি ধৰিব লাগিব। যেহেতু জেগাত 1 কিলোমিটাৰ, তেওঁলোকৰ অনুমোদনৰ পইচাটো কিছু ইয়াতে কমেই হ'ব। যিহেতু মূল্যটো 18,26,000 তেনেকৈ আছে। এই পইচাটো অলপ কমেই হ'ব, যিহেতু আমি আলিটো আৰু মজবুতকৈ বনাব লাগিব। আৰু ইয়াৰ উপৰিও আমি আলোচনা কৰিছোঁ যিহেতু এইটো JCBৰ পৰা আমি বনাম, কিন্তু ৰাইজে যিহেতু সহযোগ কৰিছে, ৰাইজৰ জব কাৰ্ড আমি ব্যৱহাৰ কৰিম। সঁচা কথাকৈ কৈছোঁ, ইয়াত লোকদাগ একো নাই। আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ লগত আমি আলোচনাও কৰিছোঁ যে প্ৰয়োজন সাপেক্ষে ৰাইজে যদি পইচাটো জব কাৰ্ডৰ পৰা ওলাই দিয়ে ইয়াত পাৰ্ক উপায়নো নিৰ্মাণ কৰিব পাৰে বুলি কৈছে। আপোনালোকৰ ইচ্ছামত এইটো ব্যৱহাৰ কৰিব কৈছে। গতিকে আমি সঁচা অৰ্থত যদি ব্যৱহাৰ কৰোঁ, অকল মাটিৰ কামতে গোটেই পইচা ব্যৱহাৰ কৰিব লাগে, অন্যান্য ৰেগাৰ নিচিনা নহয়। এইটো এমাৰ্জেঞ্চি ফাণ্ড, আৰু এমাৰ্জেঞ্চি ফাণ্ড হোৱাৰ কাৰণে আমি যিকোনো কামত, বান প্ৰতিৰোধৰ যিকোনো কামত আমি ব্যৱহাৰ কৰিবৰ কাৰণে ওপৰৰ কৰ্তৃপক্ষৰ পৰা এইটো অনুমতি দিছে।